এতিয়া আগন্তুক আমাৰ যি শাৰদীয় দুৰ্গোৎসৱ আছে এই দুৰ্গোৎসৱ উপলক্ষে আপোনালোকে জানে যে কাছাৰৰ শিলচৰত অসমৰ ভিতৰত এটা অন্যতম এটা ঐতিহাসিক ঠাই আৰু ইয়াত যিসকল ভক্তপ্ৰাণ লোক আছে ইয়াত বহুত উলহ মালহেৰে এই উৎসৱটো উদযাপন কৰে আৰু ইয়াত বহুত ভিৰ হয় মানুহৰ অগণন ভক্তপ্ৰাণ ৰাইজৰ মানে ভিৰ হয় গতিকে ভিৰৰ মাজত আপোনালোকে দেখিছে যে বহুত সময়ত মহিলাৰ অসুবিধা হয় কিছুমান সময়ত শিশুৰ অসুবিধা হয় কিছুমানে ইফটিজিং কৰে কিছুমান উদণ্ড লৰাই মানে কিছুমান মহিলাবিলাকক বেয়া ব্যৱহাৰ কৰে বা এইবিলাকৰ কাৰণে আমি এটা বিশেষ এটা স্কোৱাড তৈয়াৰ কৰিছো সেই স্কোৱাডৰ নাম দিছো আমি এন্টি ৰমিও স্কোৱাড আৰু এই গোটেই সমগ্ৰ পূজা আৰু ভাষণৰ সময়ছোৱাত এই যিটো ফোৰ্স আছে এই ফোৰ্সটো আমাৰ টাউনত থাকিব আৰু তেওঁলোকৰ লগত BSF সেট থাকিব তেওঁলোকে এনেকুৱা কিবা এটা খবৰ পোৱাৰ লগে লগে তেওঁলোকে সেই স্থানত উপস্থিত হ'ব আৰু মানুহক বা মহিলা বা যি ডিস্ট্ৰেছ লোক আছে তেওঁক ন্যায় প্ৰদান কৰিবৰ কাৰণে আমি চেষ্টা কৰিম আৰু এই যিটো এন্টি ৰমিও স্কোৱাড আছে এইটো যোৱা বছৰো আমি ইয়াত এই ব্যৱহাৰ কৰিছিলো আৰু ৰাইজে বহুত ভাল পাইছিলে আৰু বিপুল সঁহাৰি জনাইছিলে আৰু তেওঁলোকে নিজৰ যিটো মিছন আছে তাত সাকসেসফুল হৈছিলে গতিকে আমিও যোৱা 15 দিন ধৰি তেওঁলোকক ইয়াত আনআৰ্ম কমবেট আমি ট্ৰেনিং দিয়াইছো ইয়াত আমি তেওঁলোকক উস্তাদ আনি পেলাই ইয়াত আমি ট্ৰেনিং দিয়াইছো ইয়াত বিশেষকৈ মহিলাসকল আছে তেওঁলোক নিজে বাইক চলাই গোটেই টাউন মহানগৰখন পৰিক্ৰমা কৰিব আৰু তেওঁলোকে এনেকুৱা যিকোনো অসুবিধা থাকিলে মানুহৰ যিবিলাক অসুবিধা যিবিলাক মহিলাসকলে ফেচ কৰে বা আমাৰ শিশুসকলে ফেচ কৰে তেওঁলোকক তেওঁলোকক সহায় কৰিবৰ কাৰণে 24 ঘণ্টাই তেওঁলোকে অহৰহ তেওঁলোকে ডিউটিত থাকিব আৰু তেওঁলোকক আমি ভাবিছো যে কাছাৰবাসী ৰাইজেও এই সংক্ৰান্তত তেওঁলোকক সহযোগিতা কৰি যোৱাবাৰো কৰিছে আৰু এইবাৰো কৰিব আৰু তেওঁলোক আজিৰ পৰাই আমি তেওঁলোকক ফিল্ডত নমাম তেওঁলোকে 24 আৱাৰ্ছ ডিউটিত থাকিব